নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ 9 নম্বৰ যিটো অধ্যায় আছে বীজগণিতৰ ৰাশি তাৰ যিটো প্ৰথম অনুশীলনী সেইটো আমি কৰিম, ঠিক আছে। তো প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে তলৰ বহুপদ ৰাশিবোৰ বিচাৰি উলিওৱা। মানে ইয়াত আমাক যিবোৰ প্ৰশ্ন দিয়া আছে ন, 1 নম্বৰৰ পৰা আমাক কিহলৈকে দিয়া আছে, 8লৈকে দিয়া আছে। এইবোৰৰ ভিতৰত কোনকেইটা বহুপদ হয়, কোনকেইটা বহুপদ নহয় সেইটো আমাক সুধিছে, ঠিক আছে। তো এই প্ৰশ্নটো কৰাৰ আগতে আমি কি জানিব লাগিব যে বহুপদ কাক বোলে, ঠিক আছে। তো প্ৰথম কথা, বহুপদ বুলিবলৈ হ'লে সেইবোৰকে বুজা যায় যিবোৰত চলক এটা থাকিব, ঠিক আছে, বা নাম্বাৰ এটা থাকিব। যেনে 3x হ'ব পাৰে, 3 হ'ব পাৰে, 3টো এটা বহুপদ হ'ব পাৰে, জাষ্ট ছিংগল নাম্বাৰ এটা তোমালোকৰ বহুপদ হ'ব পাৰে, বা এনেকুৱাকৈ তোমালোকে দেখা পাইছা কিতাপত, তোমালোকে যদি চাইছা x + 5। তো এইবোৰে হৈছে আমাৰ বীজগণিতীয় ৰাশি, ঠিক আছে। আৰু ইহঁতৰ ওপৰত এনেকুৱাকৈও থাকে যিটো ঘাত বুলি কোৱা হয় ইয়াক, আৰু এই ঘাতটো ইয়াত 2 হয়, আৰু ঘাতটো যেতিয়া তোমালোকৰ ভগ্নাংশত থাকিব, অৰ্থাৎ যদি বহুপদ এটাৰ ওপৰত এনেকুৱাকৈ থাকে, ঘাতটো তোমালোকৰ এনেকৈ থাকে, x⁴ থাকে, তেতিয়াহ'লে তাক আমি বহুপদ বুলি নকওঁ। বা কোনো এটা বীজগণিতৰ ৰাশিৰ ঘাতটো যদি মাইনাছত থাকে, এনেকৈ থাকে, তাক আমি বহুপদ বুলি নকওঁ। অৰ্থাৎ যিকোনো এটা ৰাশি বা যিকোনো এটা বীজগণিতৰ ৰাশি বহুপদ হ'বলৈ হ'লে তাৰ ঘাতটো কি হ'ব লাগিব, তোমালোকৰ এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব, ঠিক আছে। সেয়েহে তো এতিয়া যদি আমি প্ৰশ্নকেইটালৈ চাওঁ, প্ৰথম প্ৰশ্নটো চোৱা, ইয়াত অকল তোমালোকৰ -3 আছে, দেখিছা। তো -3 আছে মানে এইটো এটা বহুপদ হয়। কিহৰ কাৰণে? ইয়াৰ লগত কোনো চলক নাই। চলক নাই যদিও যেতিয়া অনলি নাম্বাৰ এটা থাকিব, তাৰ লগত চলক এটা থকা বুলি ধৰা হয়, খালি তাৰ ঘাতটো কি হয় বুলি ধৰা হয়, 0 হয় বুলি ধৰা হয়। কাৰণ যিকোনো এটা চলকৰ ঘাতটো 0 হ'লে তাৰ মান আমি কি বুলি ধৰোঁ, 1। অৰ্থাৎ এতিয়া এইটো যে মই যে লিখিলোঁ তোমালোকৰ 3x⁴, তো ইয়াৰ মান তোমালোকৰ কিমান হ'ব, 3 হ'ব। কাৰণ এইখিনিয়ে কি বুজাব, তোমালোকক 1 বুজাব। তো 3 পূৰণ 1 কৰি দিলে তোমালোকৰ কি হৈ যাব, 3 হৈ যাব। অৰ্থাৎ ইয়াৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে যেতিয়া অনলি নাম্বাৰ এটা থাকিব ন, নাম্বাৰ এটা থাকিলে তাৰ লগত জানিবা চলক এটাও আছে, আৰু তাৰ ঘাতটো কিমান হৈ আছে, তোমালোকৰ 0 হৈ আছে। কিন্তু ইয়াত যদি চোৱা, ইয়াৰ ঘাতটো কোনো ভগ্নাংশ বা মাইনাছত থকা নাই, তো সেয়েহে আমি ক'ম যে এইটো এটা বীজগণিতীয় ৰাশি বা বহুপদ হয়। তো ছেকেণ্ডটো চোৱা, এইটো এটা বহুপদ হয়, কাৰণ ইয়াৰ ঘাতটো কি হৈ আছে, 2 আছে। তো তোমালোকে বহুপদ হয়নে নহয় চাবৰ কাৰণে সদায় চাবা ঘাতবোৰ কিহত আছে। ঘাতবোৰ যদি ধনাত্মকত আছে আৰু স্বাভাৱিক সংখ্যাত আছে, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ বহুপদ হ'ব। কিন্তু ঘাতবোৰ যদি মাইনাছত আছে, ভগ্নাংশত আছে, বহুপদ নহয়। এতিয়া 3 নম্বৰটো চোৱা, ইয়াত তোমালোকৰ কি আছে, x/5yz। তো এইটোত যদি আমি চাওঁ ন, আমি তলৰ যিটো নাম্বাৰ আছে সেইটো এনেকুৱাকৈ আছে ন, 5yz। তো ইয়াত তোমালোকে যেতিয়া yzটো ওপৰলৈ লৈ যাবা, অৰ্থাৎ ভগ্নাংশটো যেতিয়া নোহোৱা কৰি দিবা, দেখাত তোমালোকৰ কেনেকুৱা হ'ব, x/5 y⁻⁻1 আৰু z⁻⁻1। কাৰণ যেতিয়া এটা ভগ্নাংশত তলৰ নাম্বাৰবোৰ ওপৰলৈ লৈ যাওঁ, ওপৰত এটা কি আহি যায়, মাইনাছ এটা আহি যায়। যেনে ধৰি লোৱা এতিয়া 3/x। তো এইটো যদি মই এটা লিখিব লাগে, তেতিয়াহ'লে লিখিব লাগিব 3 × x⁻⁻1। তো এই -1টো কিয় আহিছে, কাৰণ তলৰ পৰা আমি ক'ত গৈছোঁ, ওপৰত। অৰ্থাৎ হৰৰ পৰা আমি ক'ত গৈছোঁ, লবত গৈছোঁ। তো হৰৰ পৰা লবত যেতিয়াই যাম, মাইনাছ এটা আহি যাব, ঠিক আছে। তো ঠিক তেনেকৈ তোমালোকে যদি চোৱা 4 নম্বৰ প্ৰশ্নটো, 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ বহুপদ নহয়। কিয় নহয়? কাৰণ ইয়াত তোমালোকৰ কি আহিছে, xৰ ঘাতটো চোৱা, -½ আছে, মাইনাছো আছে, হাফো আছে, গতিকে নহয়। তাৰপিছত যদি চোৱা 5 নম্বৰটো হ'ব তোমালোকৰ, কাৰণ ইয়াত চলককেইটা চোৱা, xy², তো এইটো ঠিকেই আছে, আৰু কেৱল চলককেইটাহে চাবা, ঠিক আছে। তাৰ আগত থকা নম্বৰকেইটা নাচাবা। চলকৰ আগত থকা নম্বৰটো কি বুলি কোৱা হয় জানানে? এইটোক কোৱা হয় তোমালোকৰ সহগ বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰ প্ৰশ্নটোত এইটো নহ'ব। কিয় নহ'ব? তোমালোকে যদি ইয়াত চোৱা, এই পাৰ্টটোত চোৱা, ইয়াত xৰ ওপৰত কি আছে, তোমালোকৰ √over আছে, আৰু √over মান কি হয় সদায় 1/2। তো গতিকে এইটো আমি কি লিখিব পাৰোঁ, x 1/2। মানে xৰ ওপৰত কি আহি যাব, তোমালোকৰ 1/2 আহিব। মানে xৰ ঘাত কি হ'ব, হাফ হ'ব। তো যেতিয়া xৰ ঘাত হাফ হ'ব, এইটো কি নহ'ব, বহুপদ নহ'ব তোমালোকৰ। তাৰপিছত আহিলে 7 নম্বৰটো। ইয়াত যদি চোৱা, xৰ ঘাত 3 আছে, 2 আছে, আৰু ইয়াত একো নাই, মানে 1 আছে, ঠিক আছে। তো গতিকে এইটো এটা বহুপদ হ'ব। বাকী ইফালে যদি চোৱা, ইয়াতো চোৱা ভগ্নাংশত আছে, আৰু xটো যেতিয়া আমি ওপৰলৈ লৈ যাম ন, মাইনাছত আহি যাব। তো গতিকে এইটো তোমালোকৰ কি নহ'ব, বহুপদ নহ'ব। তাৰপিছত সিফালে যদি চোৱা, 9 নম্বৰটো, এইটোও বহুপদ নহয়, কাৰণ √over আছে, আৰু √over মান সদায় কিমান হয়, তোমালোকৰ 1/2
2 হয় মুঠতে চলকৰ ওপৰত যদি এনেকৈ ৰুট অভাৰ থাকে জানিবা যে সেইটো বহুপদ নহয় চলকটো সেইটো আমি এক্সও লিখিব পাৰোঁ ৱাই লিখিব পাৰোঁ যি ইচ্ছা আমি তাকে লিখিব পাৰোঁ বাকী 10 নম্বৰত চোৱা ৱাইৰ ওপৰত কি আছে তোমালোকৰ -1 তো মাইনাছত যদি ঘাতটো থাকে তাকো আমি কি বুলি নকওঁ বহুপদ বুলি নকওঁ কিতাপখনত আছে তোমালোকৰ চাই ল'বা তাৰপিছত আহিলে তোমালোকৰ এক পদ দ্বিপদ আৰু ত্ৰিপদ ৰাশি বিচাৰিব দিছে চোৱা যদিহে অকল এটা পদ থাকে ইয়াক কোৱা হয় এক পদ বীজগণিত ৰাশি যদি দুটা থাকে যেনে x² + y আছে ইয়াত দুটা আছে তো দুটা যদি থাকে তাক আমি কি ক'ম দ্বিপদ ৰাশি এনেকৈ যদি তিনিটা থাকে তাক আমি ক'ম ত্ৰিপদ ৰাশি আৰু ইয়াত চোৱা দুটা আছে গতিকে দ্বিপদ ৰাশি ইয়াত কেৱল এটাই আছে গতিকে একপদ ৰাশি তাৰ পাছতো চোৱা তোমালোকৰ তিনিটা আছে গতিকে ত্ৰিপদ ৰাশি একেবাৰে ইজি তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ সদিশ বিসদিশ পদবোৰ বাছি উলিয়াব দিছে ঠিক আছে তো ইয়াত চোৱা প্ৰথম যেটো প্ৰশ্ন হৈছে সেইটো হৈছে তোমালোকৰ দেখাত এনেকুৱা ধৰণৰ এইটো তোমালোকৰ কি হ'ব সদিশ হ'ব কিয় সদিশ হ'ব জানানে ইয়াত যিমান কিটা প্ৰশ্ন আছে সেই গোটেইকেইটা প্ৰশ্নৰ পাছৰ ফালে চোৱা কি আছে তোমালোকৰ x y x y x y মানে ইয়াতো এটোত যদি চোৱা ইয়াতো x y আছে ইয়াতো x y আছে ইয়াতো আছে ইয়াতো আছে তো যেহেতু চলকবোৰ একে হয় তো সেই কাৰণে আমি ইয়াক কি বুলি ক'ম সদিশ ৰাশি বুলি ক'ম বা সদিশ বীজগণিত ৰাশি বুলি ক'ম মানে যিবোৰ বীজগণিত ৰাশিৰ চলকবোৰ একে হয় তাক আমি সদিশ বুলি কওঁ ঠিক আছে তাৰপিছত 2 নম্বৰটো যদি চোৱা তোমালোকে প্ৰথমটোত চোৱা x y² আছে ইয়াত xy আছে ইয়াত x² y আছে x² y² আছে তো ইয়াত যদি চোৱা চলক কিটাটো একে আছে xy আছে কিন্তু ইয়াত চোৱা প্ৰথমটোত ঘাত আছে স্কয়াৰ তাৰ পাছতোত ঘাত নাই x আৰু y আছে এনেকুৱাকে তাৰ পিছতোত যদি চোৱা তোমালোকে x ৰ ওপৰত ঘাত আছে 2 তো মিলি থকা নাই ইয়াত আছে xy² ইয়াত আছে xy ইয়াত আছে x² y সেম টু সেম নহয় কিন্তু ইয়াত যদি চোৱা তোমালোকৰ সেম হয় xy 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 তো সেই কাৰণে আমি কি ক'ব পাৰো এটো হৈছে সদিশ ৰাশি এটো হৈছে তোমালোকৰ বীজগণিতীয় ৰাশি তাৰপিছত 3 নম্বৰটো চোৱা ইয়াতো সেম একে হৈছে ইয়াত তোমালোকৰ abc আছে কিন্তু ইয়াত a² bc ab² c তো গতিকে এটো সদিশ নহয় অৰ্থাৎ কি হ'ব বিসদিশ তাৰপিছত আহিলে ঘাত নিৰ্ণয় কৰা তো অলপ আগত যে তোমালোকক কৈছিলো মই বীজগণিতৰ ৰাশি এটাৰ ওপৰত থকা যেটো নাম্বাৰ তাক আমি ঘাত বুলি কওঁ যেনে ধৰি লোৱা x যেনে ধৰি লোৱা x ৰ ওপৰত যদি মই 3 লিখো ন তো ইয়াৰ ঘাত আমি কিমান বুলি ক'ম 3 বুলি ক'ম ঠিক আছে যদি মই y লিখো y ওপৰত যদি মই 5 এটা লিখি দিছো তো y টোৰ ঘাত কিমান বুলি ক'ম আমি 5 বুলি ক'ম কিন্তু ধৰি লোৱা এনেকুৱাকে কিবা এটা আছে ধৰি লোৱা x² আছে y² আছে তো ইয়াত ঘাতটো উলিয়াব কাৰণে কি কৰিবা এই দুইটা তোমালোকে কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ এই ৰাশিটোৰ ঘাত কিমান হ'ব 4 হ'ব তো ঠিক তেনেকৈ প্ৰথমটো যদি চাওঁ ইয়াত চোৱা 5 আছে ন 5 থাকিলে ইয়াৰ ঘাত কিমান হ'ব মই অলপ আগতে কৈছিলো যেতিয়া অকলশৰীয়াকৈ নাম্বাৰ এটা থাকে যেনে ধৰা 5 ইয়াৰ লগতো x এটা আছে মুঠতে ইয়াৰ ঘাতটো কি হৈ আছে 0 হৈ আছে তো ঘাতটো যদি 0 হৈ থাকে তেতিয়া হলে তাক আমি তাৰ মানটো আমি কি পাম 0 পাম এটো ভুল হৈছে ইয়াত এটো 0 হ'ব এনসাৰটো 0 বুলি লিখিবা আৰু তোমালোকৰ প্ৰশ্নটো হয়তো ঘাত নিৰ্ণয় বুলি নাই চাগে মাত্ৰা নিৰ্ণয় বুলি আছে চাগে তাৰ পিছত আহিলে 2 নম্বৰটো ইয়াতো চোৱা চলক এটা আছে x তো x ৰ ওপৰত একো নাই তো x ৰ ওপৰত যদি একো নাই জানিবা যে 1 এটা আছে ঠিক আছে তো গতিকে ইয়াৰ ঘাত বা মাত্ৰা কিমান হ'ব 1 হ'ব ঠিক আছে তো কোনো এটা বীজগণিতৰ ৰাশি আটাইতকৈ বেছি ঘাতৰ সংখ্যাটোকে আমি কি বুলি কওঁ মাত্ৰা বুলি কওঁ তো তোমালোকে প্ৰশ্নটো চাই ল'বা কি বুলি আছে ঘাত নিৰ্ণয় আছে নে মাত্ৰা নিৰ্ণয় আছে মাত্ৰা বুলিও কোৱা হয় ঘাত বুলিও কোৱা হয় তাৰ পিছত চোৱা এটো 3 নম্বৰ ইয়াত চোৱা এনেকুৱাকে আছে 2xy তো x ৰ ওপৰতো 1 আছে y ৰ ওপৰতো 1 আছে তো গতিকে তোমালোকে কি কৰি দিয়া দুইটা যোগ কৰি দিলে তোমালোকৰ কিমান হৈ যাব ঘাতটো 2 হৈ যাব বা মাত্ৰাটো তোমালোকৰ কিমান হ'ব 2 হ'ব তাৰ পিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা ইয়াত x আছে y আছে আৰু z আছে তো ইয়াতো ঘাত 1 ইয়াতো ঘাত 1 ইয়াতো ঘাত 1 গোটেইটা যোগ কৰি দিয়া এনসাৰ তোমালোকৰ কিমান আহিব 3 আহিব ঠিক তেনেকৈ ইয়াতো যদি চোৱা ইয়াত এই বীজগণিতৰ ৰাশিটো চোৱা একেলগে কেইটা পদ আছে তোমালোকৰ 4টা পদ আছে আৰু এনেকৈ যেতিয়া 4টা পদ থাকিব ন আটাইতকৈ বেছি ঘাতটো চাবা তো ইয়াত আটাইতকৈ বেছি ঘাত কিমান আছে 3 আছে তো সেইকাৰণে ইয়াৰ ঘাত আমি কিমান লিখিম 3 লিখিম তাৰপিছত ইফালে যদি চোৱা ইয়াত দুটাকে আছে ইয়াত আছে xy কিউব ইয়াত x² y কিউব xy তো এনেকুৱা হলে কি কৰিব গোটেইবোৰ যোগ কৰি চাবা এটা যোগ কৰা কিমান পাবা 4 এটা যোগ কৰা কিমান পাবা 5 এটা যোগ কৰা পাবা 2 তো আটাইতকৈ বেছি কি হ'ব 5 অৰ্থাৎ ইয়াৰ ঘাত তোমালোকৰ কিমান হ'ব 5 হ'ব ঠিক তেনেকৈ ইয়াতো যদি চোৱা ইয়াত এই গোটেই 6টা আছে এই 6টা যেতিয়া যোগ কৰিবা এনসাৰ কিমান আহিব তোমালোকৰ 6 তো এইখিনি আছিলে চাগে আৰু প্ৰশ্ন নাই নেকি আৰু প্ৰশ্ন নাই তো প্ৰথম অনুশীলনটো এইটোৱে আছিলে তোমালোকে যদিহে ভাল পোৱা ভিডিওটো সাবস্ক্ৰাইব এটা কৰিবা আৰু যদিহে এনেকৈ স্ক্ৰীনত পঢ়াটো বেয়া পোৱা তেতিয়াহ'লে পুৰণা ভিডিও আছে পুৰণা ভিডিও তোমালোকে চাই ল'ব পাৰিবা